দিছিলে দিনে দুটাকৈ সেইটো এটা থাকে এইটো ৰাতি প্ৰথমে ঠাণ্ডা সদায় খাই থাকিব দিনে দুটাকৈ 3 দিন আৰু এইটো মাহেকীয়া আছে ভগৱতী মাহৰ কাৰণে প্ৰথমবাৰৰ বাবে আহিছে নমস্কাৰ গুৱাহাটীৰ সোণাপুৰ কিডনী হস্পিটেলৰ পৰা আহিছে ন যি দেখা হৈছে ৰাফ মেডিকেলত বিনামূলীয়া চিকিৎসা শিবিৰ পাতিছে কি ৰোগী চাইছে কিমান ৰোগী চাইছে বাৰু হয় আমি ইতিমধ্যে 50 জনতকৈ অধিক ৰোগী ইতিমধ্যে আমি বিনামূলীয়াভাৱে আমি তেওঁলোকক চাইছোঁ চিকিৎসা প্ৰদান কৰিছোঁ আৰু কিছু ঔষধ পাতি যি আমি প্ৰাথমিক ঔষধ পাতি কিছু আমাৰ ফালৰ পৰা বিনামূলীয়াকৈ বিতৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ আমি কিডনী হস্পিটেলৰ তৰফৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ এনেধৰণে কিডনীৰ বা ইউৰলজি বিভাগত থকা ৰোগীসকলক আমি বিনামূলীয়াকৈ আমাৰ পৰামৰ্শ আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ আমাৰ উদ্দেশ্য এটাই আছিলে যে অৰ্থনৈতিকভাৱে পিছপৰা বা ভিতৰুৱা অঞ্চলৰ ৰোগীসকলেও যাতে তেওঁলোকৰ কিডনী ৰোগত ভুগি থাকিব পৰা যি ধৰণৰ সমস্যা আছে তাৰ পৰা যাতে কিছু অৱগত হয় কিছু সচেতন হয় নিজৰ স্বাস্থ্যটো মাজে মাজে পৰীক্ষা কৰাৰ প্ৰতি আগ্ৰহী হয় আৰু যিকোনো বেমাৰেই হওক কিয় পাথৰ বা কেঞ্চাৰ বা অন্য প্ৰস্ৰাৱৰ সমস্যাই তাক যাতে প্ৰথম অৱস্থাত ধৰা পেলাব পাৰি আৰু তেতিয়া তাৰ ট্ৰিটমেণ্টটো সম্পূৰ্ণৰূপে কৰাটো সম্ভৱ হয় আৰু আমি এই ভিতৰুৱা অঞ্চলত এনেধৰণে আমি যেতিয়া কৰি আগবাঢ়ি গৈ আছিলোঁ আজি 111 নম্বৰৰ যিটো কেম্প সেইটো আজি ইয়াৰ নগাঁৱৰ ধিং গেটৰ ওচৰত ৰাফ মেডিকেল তাতে আমি কৰিবলৈ মনস্থ কৰিলোঁ আৰু ইয়াৰ স্বত্বাধিকাৰী তেখেতে আহি আমাক আহ্বান কৰিলে লগতে আমাৰ জনাব নুৰুল যি মোৰ এজন বন্ধু বহুত দিনৰ পৰাই তেওঁ যথেষ্ট ৰোগী লৈ আহে আমাৰ ওচৰত আৰু যিসকল আৰ্থিকভাৱে পিছপৰা তেওঁলোকক আমি একদম কম খৰচত কেতিয়াবা হয়তো কোনো ধৰণৰ পইচা পাতি নোহোৱাকৈ আমি নিজে চাওঁ বা কেতিয়াবা অস্ত্ৰোপচাৰো কৰিব লগা হয় গতিকে তেখেতে যেতিয়া মোক ইয়ালৈ আহ্বান কৰিলে তেতিয়া মই আহিবলৈ মনস্থ কৰিলোঁ আৰু এতিয়া ইতিমধ্যে আমি 50 জনতকৈ অধিক ৰোগী চাইছোঁ কিডনীৰ পাথৰ প্ৰস্টেট গ্ৰন্থিৰ সমস্যা পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা কিডনী বিকল হোৱা পুৰুষৰ যৌন সমস্যা বা ইউৰলজিকেল কেঞ্চাৰত ভুগি থকা ৰোগীসকল ইতিমধ্যে আহিছে আৰু আমি তেওঁলোকক আমাৰ পৰামৰ্শ আগবঢ়াইছোঁ আমি আশা কৰিম যে আমাৰ এই প্ৰচেষ্টাৰ দ্বাৰা যিকোনো ভিতৰুৱা অঞ্চলৰ ৰোগী অৰ্থনৈতিকভাৱে পিছপৰা হ'ব পাৰে বা অন্য অসুবিধাৰ কাৰণে যি বাহিৰলৈ আহিব নোৱাৰে বা চহৰ নগৰলৈ আহিব নোৱাৰে তেওঁলোকেও যাতে এই বিষয়ত কিছু নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হয় আৰু কিডনীকেইটা যাতে ভালকৈ ৰাখিব পাৰে আচ্ছা আপুনি বহুত ৰোগী চাইছে কিডনী এনে গলব্লাডাৰ ষ্ট'ন কিডনী ষ্ট'ন ইউৰিনাৰী চিষ্ট লিটিয়াছিছ তেনেকুৱা বহুত মানে বেমাৰ হৈ থাকে এই বেমাৰখিনিৰ মূল কাৰণ কি বুলি ভাবে হয় কিডনীৰ পাথৰৰ সমস্যাটো প্ৰথম আৰু প্ৰধান সমস্যা কাৰণটো হ'ল যে শৰীৰত পানীৰ নাটনি হোৱা ই বিভিন্ন কাৰণত হ'ব পাৰে যে শৰীৰত কেতিয়াবা পানী কমকৈ খোৱাৰ কাৰণে হ'ব পাৰে আৰু কোনোবাই যদি খুব গৰম পৰিৱেশত কাম কৰে সেইটো কাৰণে হ'ব পাৰে আৰু কেতিয়াবা কি হয় কিছু পৰিয়ালত দেখা যায় যে পৰিয়ালগতভাৱে তাত কিছু ৰোগীৰ এজনৰ যদি আছে তেওঁৰ ল'ৰা ছোৱালী বা ভাই ককাই জেনেটিক হ'ব পাৰে আৰু কেতিয়াবা কি হয় কিডনীৰ যদি মূত্ৰ পৰিৱেশী নলীত যদি ক'ৰবাত অবষ্ট্ৰাকশ্যন থাকে ব্লক থাকে সেইটো কাৰণে প্ৰস্ৰাৱবিলাক যদি জমা হৈ থকা হয় গেছবিলাক জমা হৈ পাথৰ হ'ব পাৰে গতিকে বিভিন্ন সমস্যা থাকে আৰু কেতিয়াবা যদি খুব বেছি আজি দেখা হৈছে ৰাফ মেডিকেলত বিনামূলীয়া চিকিৎসা শিবিৰ পাতিছে আপুনি ক'ৰ পৰা আহিছে আৰু কি চাইছে নমস্কাৰ মই ডক্টৰ জিতু বড়ো আমি কিডনী হস্পিটেল সোণাপুৰ আয়ুৰ্বেদিৰ পৰা আহিছোঁ ইনষ্টিটিউট ফৰ ইউৰলজি এণ্ড কিডনী ডিজিজেছ তো আজি আমাৰ নগাঁৱৰ যি ৰাফ মেডিকেল আছে তাত আমাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে আমাৰ হস্পিটেলৰ তৰফৰ পৰা চ' আমি ইয়াতে মূলতঃ আমি কিডনী ৰোগী তেনেকৈ পেচেণ্ট আমি চাই আছোঁ যি প্ৰষ্টেট হওক কিডনী ষ্ট'ন হওক বা আপোনাৰ যিখিনি আমাৰ ক্ৰনিক কিডনী ডিজিজ কিডনী বিষয়ক যিখিনি আমাৰ বেমাৰ আজাৰ আছে আমি গোটেইখিনি বেমাৰ আমি ৰোগী ইয়াতে আজি ফ্ৰীকৈ বা বিনামূলীয়াকৈ চাই আছোঁ আৰু লগতে আমাৰ যি ছেক্সুৱেল হেল্থ ক্লিনিক আমাৰ যি আয়ুৰ্বেদিক নতুনকৈ আমি ষ্টাৰ্ট কৰিছোঁ তাৰে আমি যথেষ্টখিনি ৰোগী ইয়াতে আমি সহায় পাইছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যালৈ আমাৰ ইয়াতে আহিছে যিবিলাক সমস্যা আমাৰ সমাজত আমাৰ সদায় থাকে কিন্তু মানুহে খোলাকৈ ক'ব নিবিচাৰে বা বস্তুখিনি আপোনাৰ ক'ত কেনেকৈ কি ধৰণৰ আমাৰ ব্যৱস্থা ল'ব লাগিব কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট ল'ব লাগিব তেওঁলোকে বস্তুখিনি ভালকৈ বুজি নাপায় বা সঠিক দিশ তেওঁলোকে গম নাপায় হয় এই মুহূৰ্তলৈকে আপুনি কিমান ৰোগী চাইছে এতিয়ালৈকে হয়তো 20-25 জনমান ৰোগী এটাৰ সময় চোৱা হৈছে এতিয়ালৈকে তো আমি 3জন ডক্টৰ আছোঁ আমি গোটেইখিনি মিলি এনেকৈ চাই আছোঁ তো আগন্তুক আৰু কিছুমান ৰোগী আছে আমি যিখিনি আমি চাই বিশেষকৈ কিডনীৰ সমস্যা নহয় তো বৰ্তমান দেখা গৈছে যে কিডনীৰ সমস্যা বহুত দিনক দিনে বৃদ্ধি পাই আছে চ' ইয়াৰ মূল কাৰণটো কি বুলি ভাবা ইয়াৰ মূলত আপোনাৰ বিভিন্ন ধৰণৰ থাকে কেতিয়াবা ধৰক আমাৰ পেচেণ্টৰ ফালৰ পৰা আমাৰ কিছুমান নেগলিজেঞ্চিও থাকে কিডনী ৰিলেটেড যিখিনি আমি ধৰক সমস্যা পাওঁ পাথৰ হওক বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কি থাকে ডায়েটটো বহুতখিনি ডিপেণ্ড কৰে কিছুমান আপোনাৰ ডায়েটৰ ওপৰত ডিপেণ্ড কৰে পানীৰ পৰিমাণ আপোনাৰ বেছিকৈ খাব লাগে কিন্তু দেখা যায় ৰোগীসমূহে পানী নাখায় তেনেকুৱা ধৰণৰ ডিহাইড্ৰেশ্যনৰ কাৰণে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেম দেখা দিয়ে আৰু লগতে ক্ৰনিক কিডনী ডিজিজ যিখিনি আপোনাৰ
লং ষ্টেণ্ডিং পেচেণ্টৰ কেতিয়াবা ডায়েবেটিক থাকে, চুগাৰ থাকে, সেইবিলাক পেচেণ্টে কণ্ট্ৰল কৰিব নোৱাৰে বা কণ্ট্ৰল নহয়। তো সেই বিনা কণ্ট্ৰলত আপোনাৰ লং ষ্টেণ্ডিং যেতিয়া থাকি যায়, লাহে লাহে কিডনি ফাংচনখিনি কমাই দিয়ে, তেনেকুৱা আপোনাৰ ক্ৰনিক ষ্টেজলৈকে গুচি যায়। তাত আপোনাৰ ঠিকে আছে। আৰু কিডনিৰ যিখিনি সমস্যা পাইছে, বহুতৰ পাথৰ হৈছে বা চিষ্ট হৈছে, বহুত ধৰণৰ সমস্যা হৈছে, এই সমস্যাখিনি মেডিচিনত কৰি ভাল হ'ব নে অপাৰেশ্যন কৰিব? আমাৰ কিছুমান ধৰক পেৰামিটাৰ্ছ থাকে, য'ত আপোনাৰ আমি ইনভেষ্টিগেশ্যন কৰি চাওঁ, তাত আপোনাৰ ধৰক আপোনাৰ ষ্টনটো কোনখিনি কোনডোখৰ জেগাত আছে কিডনি আৰু কিমানমান চাইজৰ আছে, সেইখিনি চাইজৰ ওপৰত ডিপেণ্ড কৰিহে আমি মানে তেনেকুৱা ধৰণৰ মেডিচিনে কাম কৰিব, নে আপোনাৰ অপাৰেটিভ থেৰাপি লাগিব, সেই হিচাপে আমি সেইটো আমি কমেণ্ট কৰোঁ। ঠিক আছে, থেংক ইউ। দেখা পাইছে বিনামূলীয়া স্বাস্থ্য বিভাগ দিছে, ৰোগী কেনেদৰে পাইছে বা কিমান ৰোগী চাইছে মোৰলৈকে? মই এতিয়ালৈকে বৰ্তমান আপোনাৰ 20জন ৰোগী চাইছোঁ। তেওঁলোকৰ মানে বেছিককৈ আপোনাৰ প্ৰব্লেমবিলাক হৈছে আপোনাৰ যোনটো যৌন সমস্যা। আজিকালি মানুহে মানে যৌন সমস্যাৰ কথা ক'বৰ কাৰণে টান পায় আপোনাৰ খোলাকৈ, কিন্তু এতিয়া আমাৰ মানে এইটো যুগেৰে, আমাৰ কেম্পৰ যুগেৰে মানুহে মানে খোলাকৈ মানে আপোনাৰ সেইটোৰ কথা, যৌন সমস্যাৰ কথা ক'বলৈ মানে চান্স পাইছে, আৰু সেইটো কাৰণে বহুত সুবিধা হৈছে মানুহৰ। আৰু আমি কিডনিৰ আপোনাৰ যেনেকৈ কিডনি প্ৰব্লেম, ক্ৰিয়েটিনাইন বাঢ়া, সেইবিলাকৰ পেচেণ্টো চাইছোঁ, যেনেকৈ হাত ভৰিবিলাক ফুলি আহে মানুহৰ, তেনেকুৱা পেচেণ্টো চাইছোঁ। আৰু প্লাছ ষ্ট'নৰ, কিডনি ষ্ট'নৰো পেচেণ্টবিলাক আমি চোৱা হৈছে, তেনেকুৱা পেচেণ্টো পাইছোঁ। আৰু আপোনাৰ যিহেতু আপুনি ইতিমধ্যে কৈছে 20গৰাকী ৰোগী চাইছে, গোটেইখিনি একে সমস্যা নে বেলেগ বেলেগ আছে? বেলেগ বেলেগ সমস্যা আছে। আপোনাৰ কিছুমানৰ কিডনি ষ্ট'নৰ আছে, কিছুমানৰ আপোনাৰ ধৰকচোন যৌন সমস্যা, কিছুমানৰ আপোনাৰ পেচাবত অসুবিধা, পেচাব জ্বলা পোৰা কৰা, আপোনাৰ ইউৰিনাৰী চিষ্টেমৰ ইউৰিনাৰী প্ৰব্লেম, এনেকুৱা টাইপৰ আহিছে। আৰু বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ সমস্যা লৈ কিনে। যিহেতু দেখা গৈছে কিডনিৰ সমস্যা বহুত বৃদ্ধি পাইছে, আপুনি নিজেই কৈছে, এই ৰোগীসকলক আপুনি কি ক'ব? কি এডভাইচ দিব আজি দিনটো? মই এইটো এডভাইচ দিম যে প্ৰথম আপোনালোকে মানে গোটেইখিনি যেতিয়া অলপমান চিমটমছো পায় বা কিবা আপুনি দেখা পায় বডিত যে অলপ কিবা হৈছে, তেনেকৈ আপুনি সদায় নিজৰ মানে ওচৰৰ হস্পিটেল, এতিয়া যিহেতু আপোনালোকে গম পাইছে আমাৰ কিডনি হস্পিটেল আহিছে, তেওঁলোকে আপোনাক এপ্ৰ'চ কৰিব লাগে কিডনি হস্পিটেলত, গৈ কিনে পৰীক্ষা পাতি কিনে কৰি কিনে আমাৰ লগত যোগাযোগ কৰি কিনে, আৰু এটা মানে ভাল খাদ্য হেৰিয়ৰ অনুসাৰে তেওঁলোকে থাকিলে, তেতিয়া সেইবিলাক বস্তু অলপমান নিৰাময় হ'ব। আৰু ধপাতজাতীয় বস্তুবিলাকেও বহুত মানে প্ৰব্লেম ক্ৰিয়েট কৰে, যেনেকৈ আপোনাৰ ষ্ট'নৰ, আপোনাৰ যৌন সমস্যা, সেইবিলাক আপোনালোকে অলপমান বন্ধ কৰিব লাগে, যাতে সেইবিলাক সমস্যাৰ পৰা সন্মুখীন হ'ব নালাগে। ঠিক আছে।